সন্মানীয় হীৰেণ গোহাঁই ছাৰ তেখেতে দীঘলীয়া ৬ বছৰীয়া অসম আন্দোলনটো বিৰোধিতা কৰিছিল যিটো সময়ত অসমৰ আবাল বৃদ্ধ বনিতাই ৬ বছৰ ধৰি অসম আন্দোলন কৰিছিল সেই গোটেই অসম আন্দোলনটোক হীৰেণ গোহাঁই ছাৰে বিৰোধিতা কৰিছিল আৰু আমি অসম আন্দোলনটোৰ অংশীদাৰ আছিলোঁ আজি হীৰেণ গোহাঁই ছাৰে কৈছে যে বিজেপিত থাকি আমি কা বিৰোধিতা কৰিছোঁ এটা এটা অদ্ভুত এটা আশ্চৰ্যজনক আৰু এটা গোকাত মিছা কথা ছাৰে কৈছে আৰু ছাৰৰ দৰে এগৰাকী শিক্ষাবিদে এনেধৰণৰ মিছা কথা কোৱাটো শোভা নাপায় আৰু ছাত্ৰ সন্থাই কাৰ বিৰুদ্ধে প্ৰথমৰ পৰাই কৈছে কা আমি নেমানো আৰু ছাত্ৰ সন্থাই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনক লৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছে আন্দোলনটো কিন্তু অহিংস আৰু গণতান্ত্ৰিকভাৱে অব্যাহত ৰাখিছে দৃষ্টিভংগীৰ তাতে দ্বিমত হৈছে আমি হলো অহিংস গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সংগঠন গতিকে আমাক যিমানেই প্ৰৰোচনা নকৰক কিয় আমাৰ আন্দোলন অহিংস গণতান্ত্ৰিকভাৱে চলিছিল আৰু চলিব আৰু এইটো অসম আৰু উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিকভাৱে চলিব গতিকে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলিব আৰু উচ্চতম ন্যায়ালয়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা কাক বাতিল কৰিব লাগে বুলি আবেদন কৰা সংগঠনটি হ'ল সদৌ অসম ছাত্ৰ সন্থা তাৰপিছত নেছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আন সংগঠন ব্যক্তিবিশেষেও তাত আবেদন কৰিছে আৰু এতিয়াও আইনগত যিবোৰ প্ৰক্ৰিয়া তাত আমাৰ অধিবক্তাই জড়িত হৈছে আমি প্ৰতিটো শুনানিত উপস্থিত আছোঁ গতিকে কা বাতিলৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা অটল হৈ আমি আগবাঢ়ি যাম আৰু এই সম্পৰ্কত গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমান্তৰালভাৱে আগবাঢ়ি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ